এটা বেমাৰ আছে, এই বেমাৰটো তোমালোকে ভাল কৰি ল'বা, মানসিক বেমাৰ, বেয়া নাপাবা দেই কৈ গৈছোঁ, মোৰো আছে, মোৰ কমিছে অলপ, তোমালোকে সোনকালে সুস্থ হ'বা বুলি আশা কৰিছোঁ যাৰ যাৰ এই বেমাৰবিধ আছে। সেই বেমাৰটো হ'ল এইটোৰ অপব্যৱহাৰে মই কেইটামান লক্ষণ তোমালোকক ক'ম আজি, চাম চিমটমছ। সেই চিমটমছ কেইটা নিজে নিজে ভাবিবা মোৰ তাত আছে নাই, যদি আছে ইউ আৰ ইন চিৰিয়াছ ট্ৰাবল। মইতো ভাই সঁচাই মিছাই কিবা এটা প্ৰফেশ্যনত আছোঁ, এতিয়াতো আৰু বিশেষ একো নকৰিলেও চলি যাম, ভাতকেইটা খাব পাৰিম, তোমালোকৰতো বহুত যুগ বাকী আছে নাই? মই কেইটামান লক্ষণৰ কথা ক'ম, সেই লক্ষণকেইটা যদি তোমালোকৰ আছে ইউ আৰ ইন এ চিৰিয়াছ ট্ৰাবল। কওঁ নে নকওঁ? অকণমান অপ্ৰিয়। যদি শুই উঠিয়ে তুমি প্ৰথম মোবাইলত হাত দিছা আৰু মোবাইলত স্ক্ৰীনৰ পোহৰে তোমাৰ চকু খোল খুৱাইছে, ইউ আৰ ইন এ চিৰিয়াছ ট্ৰাবল, ট্ৰাষ্ট মি, একদম সাৱধান হ'বা, তোমাৰ লাইফ স্পইল হ'বলৈ আৰু বেছি বছৰ নাই। শুই উঠিয়ে প্ৰথম কামটো যদি তুমি মোবাইলটো চুইছা আৰু মোবাইলৰ স্ক্ৰীনৰ পোহৰত তোমাৰ চকু খোল খাইছে, ট্ৰাষ্ট মি, তোমালোকৰ জীৱন স্পইল হ'ব গৈ আছে। সেই ধ্বংস জীৱনৰ পৰা তোমালোকক কোনেও বচাব নোৱাৰে, এক্সট্ৰিমলি চৰি, সাৱধান হ'বা। বেয়া নাপাব ছাৰ এই কথাটো মই কৈ গৈছোঁ, কাৰণ এইখিনি একদম অপ্ৰিয় সত্য, আৰু ইট ইজ এজ পাৰ চাইকলজিকেল ষ্টাডিজ ডান ইন দ্য ইউনাইটেড ষ্টেটছ। মই চাইকাট্ৰিষ্টগৰাকীৰ নাম পাহৰিলোঁ, কিন্তু এইটো কথা খুব এটা চিৰিয়াছ কথা। মই লক্ষণকেইটা ক'ম। ফাৰ্ষ্ট কাম, যোনে শুই উঠে, বহুতে কৰা, হাত দাঙিব নালাগে, মই কৰা নকৰা বুলিও নকওঁ, কিন্তু মই ইয়াত জানো যিসকলে ঘৰত থকা, হোষ্টেলকেইটা মই নাজানো লুকাই চুৰকৈ কৰে নাই, অলপ চেক কৰিব ছাৰ। আজিকালি ল'ৰা ছোৱালী বিশ্বাস নাই একদম, কিয় ন? মই কেনেকৈ জানিলোঁ? মই এইটো টাইমত বিৰাট অবিশ্বাসী আছিলোঁ, মিছা কথা কৈছিলোঁ। এইটো বেলেগে বিৰাট হাত তালিছে, ই বদমাছ আছিল বেটা। চইচ আজি মই দি গৈছোঁ, 7 বছৰ 10 বছৰ পিছত হয়তো কৈ যাবা দে দীপক দাই ব্ৰিলিয়েণ্ট একাডেমীত এই কথাটো কৈ গৈছিল, মই নুশুনিলোঁ। আৰু লাইফ আৰু চিনেমাৰ মাজত পাৰ্থক্য এটাই, জিন্দগী আৰু চিনেমা মে এক হি ফৰ্ক হে, জিন্দগী মে ৰিটেক কা মৌকা নেহি মিলতা, ইয়াদ ৰখনা, দেৰ ইজ ন' ৰিটেক ইন লাইফ। গতিকে চকু মেলিয়ে প্ৰথম যদি তুমি মোবাইলটো চাইছা, তোমাৰ লাইফ স্পইল হ'ব গৈ আছে, তোমাক কোনেও ৰক্ষা কৰিব নোৱাৰে, যিমানে ভাল স্কুলত নপঢ়া কিয়। ছেকেণ্ড, যদি তুমি ঘৰত যিটো ৰুমতে গৈছা, প্ৰতিটো ৰুমত খোজকাঢ়োতে হাতত মোবাইলটো লৈ গৈছা, তোমাৰ লাইফ স্পইল হ'বলৈ আৰু বেছি বছৰ নাই, 6-7 বছৰমান আছে। তাৰপিছত তুমি এটা ইউজলেছ, যাত না তুমি ছ'চাইটিত কামত আহিছা, না তোমাৰ ঘৰত কিবা কামত আহিছা, ইয়'ৰ লাইফ ইজ এবাউট টু স্পইল। যিকোনো ৰুমত, আনকি বহুতে বাথৰুমতো মোবাইলটো লৈ যায়। না, ইটছ ট্ৰুথ। মই কৈছোঁ, আকৌ কৈছোঁ, মোক ইয়াত ক'ব নালাগে। তুমি ধৰা ড্ৰয়িং ৰুমৰ পৰা মাক কিবা এটা সুধিবলৈ গৈছা, লগত মোবাইলটো লৈ গৈছা, অৰ্থাৎ মোবাইলটো ধৈৰ্য নাই যে মই টেবুলত থৈ দিম, ইউ আৰ এক্সট্ৰিমলি এডিক্টেড। আৰু 6-7 বছৰ পিছত মই আকৌ কৈছোঁ, তুমি জীৱনত একো হ'ব নোৱাৰা। এইটো মই অভিশাপ দিয়া নাই, এইটো সঁচা কথাটো তোমালোকক ভাইটি হিচাপে মৰমত কৈছোঁ। বহুত টেলেণ্টেড ল'ৰা ধ্বংস হোৱা দেখিছোঁ। তুমি যদি ৰুমত ঘূৰি ফুৰোতে, এইটো ৰুমৰ পৰা সিটো ৰুম যাওঁতে যদি মোবাইলটো হাতত লৈ গৈছা, ইউ আৰ ইন চিৰিয়াছ ট্ৰাবল। তুমি এই অভ্যাসটো ত্যাগ কৰা, নহ'লে তুমি স্পইল হোৱাৰ পৰা কোনেও বচাব নোৱাৰে। বন্ধুৰ লগত চাৰিআলিত বহি থাকোঁতে, কথা পাতোতে যদি তুমি বন্ধু অকণমান ব্যক্তিগতভাৱে ক'ৰবাত খেলা খেলিছা, মই সেইটো কথা কোৱা নাই, মোবাইলৰ ব্যৱহাৰটো কৰিবই লাগিব, মোবাইল নাচাল নহ'লে নহ'ব, আই ন' ইটছ ট্ৰুথ। কিন্তু তুমি বন্ধুৰ সৈতে কথা পাতিব বহি আছা, তুমি বিয়া খাবলৈ কাৰোবাৰ ঘৰত গৈছা, মামা খুৰা খুৰী তোমাৰ সন্মুখত আছে, মই হাঁহি কৈছোঁ, ইউ আৰ ইন এ চিৰিয়াছ ট্ৰাবল। তোমাক স্পইল হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে। লিখি লোৱা, 7 বছৰ পিছত দীপক শৰ্মাক ওলোটাই ক'বা, ছাৰ মই এই অভ্যাসকেইটা কৰিও মই ছাকচেছফুল হ'লোঁ, মই নিজৰ পৰাজয় স্বীকাৰ কৰিম। আলহী বা সম্পৰ্কীয় মানুহ ঘৰত আহিলে, যদি তুমি চোফাত বহি মানুহজনৰ লগত কথা পাতি, ব্ৰিলিয়েণ্টত এই দীপক শৰ্মা আহিছিল কালি, কাম নাই, কিবা কিবি কৈ গ'ল বেকাৰ কথা, নাই মা নাই, আছে, চাহ নাখাওঁ মই। যদি আলহী আহোঁতে তুমি মোবাইলটো হাতত লৈ এইটো কৰি আছা,
আকৌ কৈছোঁ, মই ৰিপিট কৰিছোঁ, 6-7 বছৰ পিছত তোমাৰ লাইফ স্পইল হোৱাত তোমালোকক কোনেও বাধা দিব নোৱাৰা। যদি এই অভ্যাসকেইটা আছে, আজিয়ে কম কৰাৰ চেষ্টা কৰা, নোৱাৰিবা একেদিনাই। এতিয়া চোৱা, সৰু কথা, এইটো কেৱল অভদ্ৰামীয়ে নুবুজায়। আলহীৰ সন্মুখত বহু ল'ৰা ছোৱালী থাকে, কথা পাতি আছে, মইতো কথাই নাপাতো তেনেকুৱা হ'লে, অঁ কওকচোন, মই তোৰ নকওঁ আৰু মই বাকীখিনি। এতিয়া চোৱা, মই তোমালোকৰ ইয়াত ভাষণ দি আছোঁ, মই যদি চাবা দেই, এইটো অভদ্ৰামী বা কেনেকুৱা হয়, বা মানুহজনে এনেকুৱা ভাবিব তুমি মানুহজনক গুৰুত্ব দিয়া নাই। মই যদি ভাষণটো দিওঁতে, এখন দেশত এজন ৰজা আছিল, ৰজাজনে যেতিয়া গৈ আছিল, দুটা ঈগল আছিল, আৰু ঈগলৰ মূল কথাটো হ'ল, তোমালোকক লাগিছেনে যে মই তোমালোকক গুৰুত্ব দি আছোঁ? লাগিছেনে নাই? জোৰে কোৱা। তাৰমানে এতিয়া চোৱা, তোমালোকে মোৰ ৰোলত চাই থোৱা, কোনোবা এজন মানুহৰ লগত যেতিয়া তুমি কথা পাতি আছা, মইতো মোবাইলটো ইউজো কৰা নাই, কৰিছোঁ জানো? কিন্তু মই যদি ভাষণ দি থাকোঁতে তোমালোকে এটা বেয়া ফিল কৰা যে এখন দেশত এজন ৰজা আছিল, তাৰমানে মোৰ প্ৰায়ৰিটি কি? তোমালোকৰ লাগি আছে মোৰ প্ৰায়ৰিটি কি? মোবাইল ফোনটো। এনেই মাতিছে, আহিছে, লেকচাৰ দি আছে, কিন্তু মই যদি মোবাইলটো থৈ ভাষণ দিছোঁ, তোমালোকৰ এনেকুৱা লাগিছে যে দাদাই হোল হাৰ্টেডলি আমাক কথাখিনি কৈ আছে, হয় নে নহয়? সেইকাৰণে যেতিয়া আনৰ সৈতে কথা পাতিবা, মই বহু যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালী দেখিছোঁ যে এইটো কৰি কৰি কথা পাতি থাকে। সেইকাৰণে মই দেখুৱাই দিছোঁ তোমালোকক যে কিমান বেয়া দেখি, তোমালোকে নিজে চাবা যে আমাকো হয়তো ইমানেই বেয়া দেখি যে এনেকুৱা কথা কৈ কৈ মই মোবাইলটো হাতত লৈ লৈ ভাষণ দি আছোঁ। ইভিনে মই ফোনো ৰিচিভ কৰা নাই, কিন্তু মোবাইলটো মই এনি টাইম লৈ আছোঁ তোমালোকৰ কাৰণে, যেন মই মোবাইলটো এটা ফোনৰ অপেক্ষাত